নমস্কাৰ অসমবাসী ৰাইজ, আপোনালোকক জনাওঁ যে ৪৪ পথাৰ গোলাঘাট জিলাৰ দিলীপ সোণোৱাল তেওঁ বেমাৰত ভুগি আছে, কেঞ্চাৰ হৈছে বুলি কৈছে। সেয়েহে অসমবাসী ৰাইজক আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাওঁ যে আমাৰ গোলাঘাট জিলাৰ ৪৪ পথাৰ অজন্তা বাইদেউকো জনাইছোঁ, তেওঁ ল'ৰাটোক যাতে অলপমান সহায় কৰে আৰু গাঁৱৰ ৰাইজে তেওঁক চিকিৎসা কৰি সহায় কৰিছে আৰু এই ঘৰতে তেওঁ বেমাৰৰ কাৰণে নাম এষাৰ পাতিছে। ৰাইজৰ ফালৰ পৰা এষাৰ ক'বলৈ আমি অনুৰোধ জনাইছোঁ। মোবাইলটো কওকচোন। পৰম শ্ৰদ্ধাৰ আজি গৃহস্থৰ নামত উপস্থিত থকা পাঠকে মুখ্যকে মোৰ ভকত বৈশ্য হওক। আজি গৃহস্থৰ যি ল'ৰাটো অভিভাৱক বুলি ক'ব লাগিব গৃহৰ, তেওঁ এনেকুৱা এটা অসুখ হৈছে, যিটো অসুখ সদ্যহতে আমি ডাক্তৰৰ পৰা জনামতে চিকিৎসাটো বৰ কঠিন। সেয়েহে কঠিন হ'লেও পইচা পাতি অৰ্থ গৃহস্থৰ একেবাৰে অপাৰক যোগান ধৰিবলৈ তেখেতৰ আত্মাৰ সদ্গতিৰ কাৰণে চিকিৎসা উন্নতি বিধানৰ কাৰণে আমি সমূহ ভকত বৈশ্য একত্ৰিত হৈ আজি নাম শ্ৰী ভগৱন্ত চৰণাশায়ী গুণ নাম পৰম বৈকুণ্ঠ পৰম কীৰ্তন ভাগ শ্ৰৱণ কীৰ্তন কৰিবলৈ ওলাইছোঁ তেখেতৰ আজ্ঞা হেতু। সেয়েহে আমি আমাৰ ফালৰ পৰা, আমাৰ ভকত বৈষ্ণৱৰ ফালৰ পৰা চৰকাৰ তথা সন্মানীয় অতি শ্ৰদ্ধাৰ আমাৰ মুখ্যমন্ত্ৰী হিমন্ত শৰ্মা ছাৰ অসমৰ মামাক অনুৰোধ জনাইছোঁ, তেখেতে যাতে আমাৰ এই দুৰাগ্য হৈ থকা মানুহজনক চিকিৎসাৰ হেতু সিহঁতে অৰ্থ অনুদান আগবঢ়াব হেতু আমি সমূহ ভকত বৈষ্ণৱ বিনম্ৰ অনুৰোধ জনাইছোঁ। গাঁৱৰ ৰাইজেও নমস্কাৰ। আৰু জাতীয় সংগঠনৰ সদস্যসকলকো, জাতি দলকো আমি তেওঁক দিলীপ সোণোৱালক যাতে সহায় কৰে বুলি সহায় কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু তেওঁ গুৱাহাটীৰ জি এম চি হস্পিটেলত ভৰ্তি হৈ আছে। এইয়াকে কৈ মই আপোনালোকৰ ওচৰত প্ৰাৰ্থনা। আমাৰ গাঁৱৰ তেওঁ পাঠেক নিমন্ত্ৰণ কৰি অনা হৈছিলে, তেওঁকো এনে ৰাইজৰ হিচাপে আহি পিনে কিবা দুআষাৰ দিলীপ সোণোৱালৰ হৈ ক'ব। আমাৰ গৃহস্থই নিমন্ত্ৰণ কৰিছে, অভাজনৰ গৃহত আমিও সেই উপস্থিত হৈছোঁ। সেই অসুখ হৈ থকা ল'ৰাটি যাতে আমাৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ, তেখেতো সুস্বাস্থ্য কামনা কৰি চৰকাৰৰ ফালৰ পৰা কিছু অনুদান দি সহায় সহযোগ কৰিলে আমি পৰম কৃতাৰ্থ হ'ম। সেয়েহে আমাৰ ভকত বৈষ্ণৱৰ ফালৰ পৰাও সকলোটিয়ে অনুৰোধ জনাইছোঁ যাতে ল'ৰাটি সুস্বাস্থ্য হৈ ঘৰলৈ ঘূৰি আহে। সেই অনুৰোধ জনাই আমি সকলো ভকতৰ ফালৰ পৰা চৰকাৰকো বিনম্ৰ অনুৰোধ জনাইছোঁ। মোৰ ফালৰ পৰা ইমানকে কৈ আপোনাসৱক প্ৰণাম জনাইছোঁ। তেওঁলোকৰ পৰিবাৰ এইগৰাকী আৰু এই অকণমানি ল'ৰা, তেওঁ বিয়া পতা বেছি দিন হোৱা নাই, হ'লে ল'ৰাটি হৈছে এতিয়া 6 মাহ। এওঁক দুষাৰমান ক'ব ৰাইজৰ কাৰণে। মই অনুৰোধ জনাইছোঁ যাতে আমাক যাতে মুখ্যমন্ত্ৰী আৰু অজন্তা বাইদেৱে যাতে কিবা এটা সহায় কৰে। মানুহজন গুৱাহাটীত আছে, তাকে কৈ মই